আজিকালি মানে কি হৈছে গম পাইছি না মানে মোৰ আজিকালি মানে কাজিয়াই লাগি থকা হৈছে মানে নন ষ্টপ সদায় সদায় দে হ'ব দে তই প্লেটে খা হে গাইছ ৱেলকাম বেক টু নিউ ভ্লগ বাকী জমেট' মাৰবৰ কাৰণে ওলাইছো এতিয়া বাকী যাম এতিয়া অৰ্ডাৰ মাৰবৰ কাৰণে অৰ্ডাৰ লাগিয়ে গৈছে অনলাইন হোৱাৰ লগে লগে এইটো ভেনিলা গ্ৰেইন বাকী যাই আছো অৰ্ডাৰ মাৰবৰ কাৰণে বাকী চাওঁ আজি কি হয় গাইছ মই এটা ফাৰ্ষ্ট অৰ্ডাৰটো মই এতিয়া লৈ আহিছো আহি কিনে আপোনালোকে বিশ্বাস কৰিব না মই ইয়াৰ পৰা কেই টকা কালেক্ট কৰিব লাগে আপোনালোক দেখি আছো আপোনালোক চক হৈ যাব ফাৰ্ষ্ট টাইম পাইছো মই এনাহান এইটো চাওক কালেক্ট কেছ 10 পইচা কি যে হ'ব চাং বাৰু ডেলিভাৰ কৰি চাং বাকী মই নিজে শ্বকিং হৈ গৈছো বাৰু কি ইয়ে দেখা পালো না আজি সেইকাৰণে আজি 12 পইচাৰ অৰ্ডাৰ লাগে মানে কিবা বোলে গিফ্ট কাৰ্ড পাইছিল বোলে সেইকাৰণে মানে অৰ্ডাৰটো গোটাই ফ্ৰী হৈ গেল মই নিজে শ্বকিং হৈছো এমান দিন মই জমেট' কৰিলো 3 বছৰ জমেট' কৰিলো মই আজি মই ফাৰ্ষ্ট টাইম পাইছো এনে বোলে ফ্ৰীতে খাব পাইছে খাবাই কি যে হ'ব অনলাইন হোৱা নাছিল পিছত তেওঁ কি কৰলাক বোলে বোলে কেছে কৰি দি বোলে তই যি কৰি কালেক্ট কেছ মাৰি কেনে কৈ দি আৰু 12 পইচা হে মই দে হ'ব দে তই ফ্ৰীতে খা তেনেকে কৈ কেনে তাই ঘিচি গুচি আহিছো মজা অৰ্ডাৰ হৈ গ'ল পিক আপ এতিয়া আৰু এটা নেক্সট অৰ্ডাৰ আনবা কাৰণে যাই আছো ভাৰতীয় জলপান বাকী অলপ আগতে মই বৰ লাজ পাইছো গাইছ ভ্লগ কৰিব এই কেমেৰাটো উলিয়াইছো 3টা আপিটো মোৰ সন্মুখত ৰখি গৈছে কেনে লাজো লাগে অলপমান আপা হলি বেলেগ কথা টেনচন নাই আমাৰ আপা আপা কথাবিলাক চলি যায় কিন্তু আপি হলি অলপমান লাজ লাগে দেচোন হয় না নহয় আপি হলি অলপমান লাজ লাগে না নাই 3 নম্বৰ অৰ্ডাৰ ডেলিভাৰ কৰি কিনে এইটো 4 নম্বৰ অৰ্ডাৰ এটা কলাত লাগছে এইটো অৰ্ডাৰ বাকীটো অৰ্ডাৰটো অলপমান ৰেডি হোৱা নাই বাৰু পিক আপ কৰিম এইটো অলপ আস্তে আস্তে আৰু আজিকালি মানে কি হৈছে গম পাইছি না মানে মোৰ আজিকালি মানে কাজিয়াই লাগি থকা হৈছে মানে নন ষ্টপ সদায় সদায় মোৰে দিন বেয়া চলি আছে না কি বা মই নাজানো মানে গম পোৱা নাই এতিয়া মই এটা অৰ্ডাৰ দিব গৈছিলো আপোনালোকে দেখা পাইছি সেই অৰ্ডাৰটো পেপাৰ যোনটো পেকেট আছিল সেইটো পেপাৰ পেকেট আছিল ভিতৰত এটা কল্ড ড্ৰিংক এটাও ভৰাই দিছি এতিয়া কল্ড ড্ৰিংকটো ফ্ৰিজৰ পৰা ওলাই তাৰ লগত ভিজি থাকে ন এতিয়া ভিতৰত দেখিতো আপোনাৰ পানী লিক কৰিব এই পানী লিক কৰি পেপাৰ এই বেগটো গোটেই ফাটি গেল ফাটি কেনে বস্তুখিনি ওলাই গেল ওলাই যোৱাৰ কাৰণে এতিয়া মই কাষ্টমাৰ দি দিলো বোলো ক'লো বোলে বাইদেউ এইটো আপোনাৰ এটা মই পিজিত দিবা গৈছিলো বোলে এইটো অৰ্ডাৰটো আপুনি লৈ লওক বোলো এনেকুৱা এনেকুৱা এই পেপচিটোৰ কাৰণে বেগটো ফাটি গেল তেতিয়া এটা আৰু বেলেগ মানুহ আহি কেনে সি কয় আৰু কি বোলে অৰ্ডাৰটো সি কৰক বোলে এইটো ৰিপ্লেচ কৰি দিয়ক আৰু ৰিপ্লেচ কেনেকে হ'ব এইটো কল্ড ড্ৰিংকটোৱে পেকেটটো ফাটিছি বোলো তোমালোক ডেলিভাৰী কৰবা আহা তুমি ডেলিভাৰী কৰবা নাজানাই যদি তোমাক কোনে এনেকে ডেলিভাৰী কৰবা দিছে আৰে মই কি জানো বে কথাষাৰ এনেকুৱা নহয় জানো তেওঁ মোক এতিয়া মইতো আপোনাৰ পেকেটটো খুলবাও নোৱাৰো ন পেকেটটো খুলিলে মই কাষ্টমাৰটো নল'ব তে মই জিংকে দিছি মই সিংকে লৈ কেনে মই সিংকে দি দিছো কল্ড ড্ৰিংকটোতো ঘামাই এনাও তাকে মই উল্টাকে দম দি দিলো বাৰু আপুনি এটা ডেলিভাৰী কৰক আপুনি এটা কাম কৰক আপুনি বলক মোৰ লগত ডেলিভাৰী কৰি মোক জনাব আপুনি এইটো কিনকে আনে বা একবাৰ ৰেষ্টুৰেণ্টখনত যাই কেনে আপুনি একবাৰ চাই আহিব কেনে আনকি বস্তুটো পেকিং কৰি দিয়ে আৰু আমি কি কৰিব পাৰো বাকী আৰু বেলেগ একো নাই ভাই কাষ্টমাৰক কৈছো আপুনি একবাৰ এইটো কমপ্লেইন মাৰব এইটোতো মোৰ দোষ নহয় না এইটো দোকানীৰে ভুল এতিয়া মই ক'লেতো তাহোনটো নুশুনা নহয় তাহোন জিংকে পেকিং কৰি দিয়ে সিংকে পেকিং কৰি দিব আৰু মইতো ঠিক কৰি আমাৰ তাহোন অলৰেডি পুৰা চিল পেক মাৰিয়ে দে সেনেহেন কথা বাকী সিংকে এখন আৰু কাজিয়া লাগি গেল উপায় নাই আৰু অলপমান মনটো বেয়া লাগিছে বাকী সেনে আৰু উপায় নাই এনেকে কিছু চলি থাকে আৰু এনান এয়া ডেলিভাৰী বয় চলি থাকে আৰু এনেকে আস্তে আস্তে বাকী অৰ্ডাৰটো ৰেডি হৈছে গাইছ এইটো অৰ্ডাৰটো আপোনাৰ ধৰি লওক অৰ্ডাৰটো ৰেডি হৈছে কলাৰ অৰ্ডাৰ এতিয়া যাই কিনে মই লৈ লওঁ বাকী এইটো অৰ্ডাৰ লৈ কিনে মই যাব লাগিব নাৰিকলবাৰী যাম যাওঁতে গোবিন্দ মই একাপ চাহ খাই যাম তাৰে চাহ খাব বোলে বৰ মজা মানে ধুনীয়া চাহ একাপ খাই লৈ কেনে গুচি যাম আৰু চাহ খাপ নাখালে মানে গাইজ মোৰ দিনটো কিবা চুৰু হোৱা নে নালাগে এতিয়া 5টা বজাত উঠছো না মই 5টা বজাত ওলাই কেনে মই চাহ খাব পৰা নাই মোৰ ভালে লগা নাই মানে সেইকাৰণে ধুনীয়াকে চাহ খাপ খাই কেনে নাৰিকলবাৰী গুচি যাম আৰু সেইফালে ভাল জেগা অৱশ্যে যাম তাম ইমান নাই টেনচন নাই পুৰা বিন্দাছ যাই থাকিম অৰ্ডাৰ হৈ গ'ল পিক আপ এতিয়া যাই আছো নাৰিকলবাৰী চাহ তাহ খাই লৈ কেনে বিন্দাছ নাৰিকলবাৰী ফালে যাই থাকিম জু ৰোডটো মোৰ পাৰ্চনেল ফেভৰেট গাইজ জু ৰোড আৰু আপোনাৰ গীতানগৰ ৰোড সিফালে মদদাৰ লাগিলে মানে মোৰ মন চন গোটেই ভাল লাগি যায় ধুনীয়া আৰু খালী ৰাস্তা পাই অলপমান ভালো লাগে দিয়কচোন এতিয়া ইফালে ব্ৰিজ চিজ বানি আছে ধৰি লওক অলপমান জাম জুম পাই হয় গৰম দি থাকে হয় কি কৰিব না অলপমান চাই চিন্তি ভৰাব লগা হৈছে হয় ৰেইনকোটটোও আছে এতিয়া কেকটো ইধৰ প্লেচ কৰ দেগা এইটো ৰেইনকোট দ গতিকে বেলেগ বস্তু নহ'ব এইটো অৰ্ডাৰ মুকুট পিন্ধি লৈ গো টু নাৰিকলবাৰী অৰ্ডাৰ হৈ গ'ল ডেলিভাৰীতে 84 পালো দেখাইছিল 74 বঢ়িয়া পইচা দি আছে আজি বাৰু কিন্তু আজি সোমবাৰ না তামাম ট্ৰাফিক মানে আজি সোমবাৰত ট্ৰাফিক একদম ক'ব লগা এইফালে গৰমো দি আছে তামাম ৰ'দটো বেছি হয় গধূলি ওলাই আহিছো সেই চান্সৰ নিহতটো ৰ'দত মই ওলাব নোলোৱে যি ৰ'দ দিছি পুৰা মাথা ঘূৰি আহিছে বোলো নাই ওলাব নোৱাৰিম আজি বাকী এইটো অৰ্ডাৰ ল'লে আৰু এটা অৰ্ডাৰ লাগিলে এতিয়া সেইটো অৰ্ডাৰ মই কাৰণে যাওঁ সেইটো লাগছে 54 চাং অৰ্ডাৰটো বেক টু বেকে দি আছে কিন্তু আজি ৰাতি 10টাক গেলিহে মাৰিম চাং কিমান হয় অৰ্ডাৰ নিবা আহিছো
এনে একতলা আছে ৰেষ্টুৰেণ্ট খান এটা অৰ্ডাৰটো ৰেডিয়ে হোৱা নাই কিন্তু এতে গৰমত উঠলি আছো গোটাই 31 ডিগ্ৰী ফিলছ লাইক 36 এটা হৈ আছো গোটাই আৰু দিনত কিনকে ওললো হয় আৰু উপায় নাই চাহ একাপ খাই আহো নেকি গৰমটো কমি যাব চাহে একাপ খাই আহো যায় যি আছে কথা মতে খাম গৰম কমাবৰ কাৰণে চাহ বেষ্ট উপায় চাহ আহি গৈছে ইয়াক আৰু খোৱাহে কথা যি গৰম দিছে নহয় গৰমত চাহে নহলে চাহে কমাব নহলে বেলেগে কমাব নোৱাৰে সেইকাৰণে বাকী অৰ্ডাৰটো দিলি বাৰু কৰি দিলো পালো মই মাত্ৰ 50 টকা বাকী আজি বাৰু মই গধূলিতে ওলাই আহিলো বাৰু এতিয়া 5টা মান ওলাই আহিছো মই দিনত মই যিটোহে প্ৰকোপ দেখা পাইছো আজি মই বোলো নাযাং দে আৰু যিটোহে ব্ৰাইটনেছ দিছি মোৰ লগতটো বাৰু আজি সি 10টা বজাতে ওলাই আহিছি সিও পাগলা হৈ গৈছি গোটাই যাই কিনে আৰু 2টা বজাত যাই কিনে ৰুমত যাই কিনে আৰু 2 ঘণ্টা ৰেষ্ট লৈ কিনে আহিছি আৰু বোলো মই নামৰো দে আৰু তাৰ মাথাৰ চকৰি ঘূৰি গৈছি এতিয়া গধূলি সময়তে মোৰ মাথাৰ চকৰি ঘূৰি আছে মাল তেল তেলা হৈ গৈছো এতিয়া আৰু দিনত মাৰিব পাৰিম না বাকী কালিৰ পৰাই চাং তাৰ বোলে দিনত বোলে অৰ্ডাৰ বোলে ভাল হৈছে আকলাই বোলে মাৰবা অলপ সেই পাই আছে এতিয়া মই কালিৰ পৰা চেষ্টা কৰো নেকি একবাৰ যদি ভাল হয় অৰ্ডাৰ যদি ইনকে যদি দি থাকে লম্বা লম্বা দিনতো যদি লম্বা লম্বা অৰ্ডাৰ দেই তেতিয়া মাৰিম একো কথা নাই কিন্তু ইমান ৰ'দত মানে অলপ মাৰব সেইলাকে দক যি প্ৰকোপ গোটাই একদম পুৰা জমেট' মাৰাটো সেনা হেনে হৈছে বাকী আজি পিছে ৰাতি দেৰি নামলো 10টা বজাত মাৰিয়ে মই গুচি যাম আজি অলপমান ৰেষ্ট লওঁ সদায়নো কিমান কাম কৰিম একদিন দুদিন ৰেষ্ট ল'ব লাগে দক নেকি সেনাহান বাকী এতিয়া যাই আছো আৰু গণেশগুৰি ফালে বাকী বহি থাকক ভিডিঅ'ত অৰ্ডাৰ পিক আপ হৈ গ'ল এতিয়া যাই আছো মঠঘৰীয়াত আকৌ ভয়ংকৰ জাগা গাইছ একদম পাহাৰৰ ওপৰত যাব লাগিব চাওঁ ড্ৰাইভাৰ কৰিব পাৰি না নৰি যদি নৰিটো আৰু কেঞ্চেলে কৰিব লাগিব কাৰণ পাহাৰৰ ওপৰত ৰাস্তাবিলাক মানে খেলি মেলিকে দেখায় এজন মানে ধৰি লওক আপোনাক এই কথা এখন আছে বোলে আপোনাক তলত নামি যাব দিছে না লৈ আহিছো পিজ্জা অৰ্ডাৰ মঠঘৰীয়া পাহাৰৰ ওপৰত লোকেশ্যন চাওকচোন আপোনালোকে এতিয়া লোকেশ্যন দিছি এতিয়া আগফালে আছে মা কাঁচা ৰাস্তা সিফালে বোলে আগফালে বোলে ৰাস্তাই নাই কি কৰো এতিয়া কাষ্টমাৰক ফোন কৰো আৰু 10 বাৰ ফোন কৰিছি দাদা পিজ্জা পিজ্জা আহিছে নে নাই একবাৰ তাইক ফোন কৰি কিনে ডিষ্টাৰ্ব দাং এতিয়া বোলো বাইদেউ ক'ত যাব লাগিব কওক এতিয়া সেইটোৱে কৰা ভাল হ'ব বাকী চাং কিনকে অৰ্ডাৰ ডেলিভাৰ কৰো আৰু কোনফাল দিবা ৰাস্তা আছে এতিয়া বিচাৰিব লাগিব পাহাৰৰ ওপৰত পাহাৰৰ লোকেশ্যন বিলাকৰ ভৰসা নাই গাইছ এইকাৰণে অলপ প্ৰব্লেম হয় বাৰু গুৱাহাটীৰ পাহাৰৰ ৰাস্তা দেখি আছো এতিয়া ময়ে মেপ লগাব লগা হৈছে 3 বছৰ ধৰি মই জমেট' মাৰলো আজি প্ৰথম আহিছো এতিয়া মই মানে লোকেশ্যন বিচাৰি পাগলা হৈ গৈছো তাহুনো ক'ব পৰা নাই ভালকে আপোনালোক মই ৰাস্তা দেখি আছো হিমালয় এক্সপ্ল'ৰ কৰিব নাংগে আৰু একে হেলি কেনে এইখিনি বাৰু ভালে আছে এই মঠঘৰীয়া পাহাৰ আৰু ইফালে আপোনাৰ এই খাৰঘুলি পাহাৰ খান একদম হিমালয়া অৰ্ডাৰ লাগি আছে গাইছ বেক টু বেক এই চক লাষ্টতে লাগছি এতিয়া পাঞ্জাৱ কেবিন সেইটো অৰ্ডাৰ যাব লাগে মই বীৰকুছি মই নাৰেংগী যাব লাগিব বাকী এইটো অৰ্ডাৰ দি ডিউটি হে খাৰ ইমান গৰম গাইছ ডিউটি কৰিব নোৱাৰি আৰু আজি ৰাতি নামাৰো দক যি আছে আৰু আজি আৰু ৰুমত যাই কিনে অলপ ৰেষ্ট কৰো আৰু খালি ৰাতিপুৱা ওলাই আহিম কাৰণ মোৰ লগতটো মানে পুৱাৰ পৰাই মাৰি আছে আজি বোলে মস্ত ভাল অৰ্ডাৰ হৈছে বোলে তাৰ ৰ'দতে পাগলা হৈ গৈছে মালটো বোলে আৰ্নিং ভাল হৈছে আৰ্নিং ভাল হ'লে দিনতে মাৰিব লাগিব নেকি বাকী চাওঁ বাকী পাঞ্জাৱ কেবিনৰ পৰা অৰ্ডাৰটো লৈ কিনে যাং নাৰেংগী বাকী আজিৰ কাৰণে আৰু অৰ্ডাৰ খতম খাই লৈ কিনে ৰুমত যাই কিনে বিন্দাছ ঘুমাই থাকা অৰ্ডাৰ হৈ গ'ল পিক আপ এইটো বাকী নাৰেংগী বলক এতিয়া দাদা ৰাস্তা দি যাই আছে মোক দেখা পাই হাঁহি বাৰু এওঁৰো মনোৰঞ্জন হৈ গ'ল ভাল বাকী এয়ে আৰু লাইফ ডেলিভাৰী কমপ্লিটেড 100 টকা পাই গ'লো এতিয়া ৰুমৰ ফালে ৰাওনা ডিউটি শেষ কৰি কিনে ৰুম আহি পালো গাইছ বাকী আজি মাৰলো মাত্ৰ মই 555 টকা বাছ সেয়ে 5 ঘণ্টাত দিনততো মোৰ ওলাই যাব সাহস নহ'লে গধূলি 5টা বজাৰ পৰা ৰাতি 10টা বজাত গেলি 555 বঢ়িয়া এটা ইনকাম হৈ গ'ল বাৰু তথাপিতো গেলি কিছু গাইছ মালটো একদম বেয়াকে গেলি কিছু বাকী মোৰ লগতে দিনৰ পৰা মাৰি আছে ই কথা একদম তাই পাগলা হৈ গৈছে বাকী কালি বোলে কালি মোক চেলেঞ্জ দি আছে বোলে কালি একেলগে বোলে 10টা বজাত মই তাৰ লগত যাব লাগে মই পুৰা কানি চানি মেৰি কেনে হাতত মাৰা কানি চানি কিনি ল'ব লাগিব কানি চানি কিনি কেনে ধুনীয়াকে কালি ওলাই যাম আৰু যি আছে দিনতো বোলে ভাল অৰ্ডাৰ দিয়ে বোলে ল'ৰাবিলাক কমি গৈছে না কালি দিনতো মাৰি দিম বাকী ভিডিঅ'টো চাই দিলে আপোনালোকে ভাল পালে এতিয়া লাইক এটা কৰি দিব আৰু কৰিব নেকি গুড নাইট বাই